মাননীয় আমাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াৰ তেখেতৰ এটা আগ্ৰহ আছিলে যে আমি প্ৰফুল্ল কুমাৰ মহন্ত ডাঙৰীয়াৰ বাসগৃহলৈ গৈ তেখেতৰ স্বাস্থ্যৰ বুজ ল'ব লাগে আৰু আমি আটায়ে একেলগে আমাৰ সকলোৱে তেখেতৰ বাসগৃহলৈ গ'লোঁ আৰু তেখেতৰ স্বাস্থ্যৰ বুজ ল'লোঁ তেখেতৰ লগত কিছু ভাৱ বিনিময় কৰিলোঁ এসময়ৰ সকলোতকৈ জনপ্ৰিয় আৰু অসমৰ ৰাজনীতিত এগৰাকী অভিন্ন এগৰাকী ব্যক্তি প্ৰফুল্ল কুমাৰ মহন্ত অসমৰ ইতিহাসত বা অসমৰ ৰাজনীতিত তেখেতৰ নামটো কেতিয়াও কোনো মুচিব নোৱাৰে তো তেনেকুৱা এগৰাকী নেতাৰ বাসগৃহলৈ গৈ তেখেতৰ লগত কিছু ভাৱ বিনিময় কৰিলোঁ স্বাস্থ্যৰ বুজ ল'লোঁ খুব আন্তৰিকতাৰে পৰিয়ালে তেখেতে আমাক মৰম কৰিলে আশীৰ্বাদ কৰিলে তেখেতেও আশীৰ্বাদ কৰিছে আৰু তেখেতৰ সহধৰ্মিনী ডক্টৰ জয়শ্ৰী গোস্বামী মহন্ত বাইদেৱে খুব আগ্ৰহেৰে দুখনকৈ তেখেত লিখা পুথিও আমাক উপহাৰ হিচাপে দিলে আশীৰ্বাদ কৰিছে আৰু তেখেতে খুব ভাল পাইছে যে অন্ততঃ ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সভাপতি এগৰাকীয়ে গৈ তেখেতৰ লগত তেনেকৈ মাত দিছে বা তেখেতৰ স্বাস্থ্যৰ বুজ লৈছে সেইবাবে আমি এইটো বিচাৰোঁ যে ভাৰতীয় জনতা পাৰ্টিয়ে সকলোকে সন্মান কৰা সকলোৰ লগত সমিল মিলেৰে আমি এককভাৱে নহয় সকলোৰ লগত একত্ৰিতভাৱে আমি সমাজ আৰু দেশৰ কাম কৰিব বিচাৰিছোঁ সেয়াই বাৰ্তা ৰাজনৈতিক বিষয় তাত কথা পতা নাই তেখেতৰ পৰিয়ালবৰ্গৰ বিভিন্ন বিষয় আমি আলোচনা কৰিছোঁ তেখেতসকলে পুৰণা স্মৃতিৰ কথা আলোচনা কৰিছে বা বিজেপিৰ লগত এজিপিৰ সম্পৰ্ক কিছু বিষয় তেখেতে সেইসমূহ আলোচনা কৰিছে তেনেকুৱা আমাৰ খুব একান্ত ব্যক্তিগত ভাৱ বিনিময় বুলি আপুনি ক'ব পাৰে আৰু আশীৰ্বাদ কৰিছে যে আপোনালোকে ভালকৈ কাম কৰক ৰাজ্যখনৰ উন্নতিত আপোনালোকে আগবাঢ়ি যাওক তেনেকৈ আশীৰ্বাদ কৰিছে সাধাৰণতে দেখা পোৱা যায় যে তেওঁ যেতিয়া সুস্থ অৱস্থাত আছিলে বা মাজে সময়ে তেওঁ যেতিয়া তেওঁ বিৰোধিতা বা মন্তব্য কৰি থাকে সেই সম্পৰ্কটো ভাল হৈছে নিচিনা লাগিছে নেকি কালি সাক্ষাতৰ পিছত চাওক তেনেকৈতো ক'বলৈ নাযাওঁ কাৰণ আমিতো তেখেতৰ স্বাস্থ্যৰ বুজ ল'বলৈ গৈছিলোঁ আমি কোনো ৰাজনৈতিক কথা তাত আলোচনা কৰা নাই কিন্তু কথা প্ৰসংগত বিভিন্ন বিষয় সৌহাৰ্দ্যপূৰ্ণ আলোচনা হৈছে আৰু কোনো ৰাজনৈতিক বিষয় আলোচনা কৰা নাই সেই সময়ৰ প্ৰেক্ষাপট অন্য আছিলে আজিৰ প্ৰেক্ষাপট অন্য সেইকাৰণে প্ৰেক্ষাপট অনুসৰি ৰাজনীতিৰ পৰিৱৰ্তন হৈছে তেখেতৰো হয়তো দৃষ্টিভংগীৰ পৰিৱৰ্তন হৈছে আমি বিচাৰিছোঁ যে আমি সকলোৱে একত্ৰিতভাৱে যাতে দেশ আৰু ৰাজ্যখনৰ বাবে কাম কৰিব লাগে সেইবাবে পৰিৱেশ আৰু এইটো একান্ত ব্যক্তিগত সৌহাৰ্দ্যপূৰ্ণ কোনো ৰাজনৈতিক আলাপ আলোচনা ইয়াত হোৱা নাই চাওক ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সভাপতি হিচাপে দিলীপ শইকীয়া ডাঙৰীয়াই দায়িত্ব লোৱাৰ পিছত যিহেতু সংগঠনৰ বহুত নতুন কৰিবলগীয়া কাম আছে দলত কেনেকৈ সংগঠনক আমি শক্তিশালী কৰিম গতিশীল কৰিম নতুন কাৰ্যকৰ্তাসমূহৰ কেনেকৈ অন্তৰ্ভুক্তি হ'ব সংগঠনত কি নতুনত্বৰ প্ৰয়োজন আছে সংগঠনে নিৰ্বাচনৰ বাবে আগন্তুক প্ৰস্তুতি সম্পৰ্কে কেনেকৈ আমি সকলোখিনি পৰিকল্পনা কৰিম সেইখিনি যুগুতাই ল'বৰ বাবে তেওঁ সকলো স্তৰৰ কাৰ্যকৰ্তাৰ লগত ভাৱ বিনিময় কৰি আছে জ্যেষ্ঠজনৰ লগতো তেখেতে বিভিন্ন আলাপ আলোচনা কৰিছে কনিষ্ঠসকলৰ লগতো আলোচনা কৰিছে বিভিন্ন বিষয় সম্পৰ্কত আলোচনা কৰিছে বিভিন্নজনৰ বাসগৃহলৈ তেওঁ নিজে গৈছে তো সকলোৰে পৰা সকলো পৰামৰ্শ গ্ৰহণ কৰি আমি সকলোৱে কেনেকৈ সংগঠনটো শক্তিশালী গতিশীল কৰিব পৰা যায় এই সম্পৰ্কে আমাৰ সভাসমূহ চলি আছে আপোনালোকে দেখিব নিশ্চিতভাৱে ভাল ফলাফল বা খুব শক্তিশালী ৰাজ্যিক সমিতি জিলা সমিতি মণ্ডল সমিতি গঠন হ'ব সেইটো আমি বিচাৰি আছোঁ ঝুমুৰলৈ যিহেতু 24 তাৰিখে ঝুমুৰে বিশ্ব ৰেকৰ্ড কৰিব গতিকে এই 200 বছৰীয়া চাহৰ যিটো ইতিহাস কি ভাবে যে এই কামটোৱে চাহ বাগিচাৰ যিসকল চাহ জনগোষ্ঠীয় লোক আছে তেওঁলোকক অনুপ্ৰাণিত কৰিব চাওক ই এক ঐতিহাসিক মুহূৰ্ত আৰু যুগান্তকাৰী পদক্ষেপ ঐতিহাসিক মুহূৰ্ত এইবাবেই কৈছোঁ ইয়াৰ আপোনালোকে বিশ্লেষণ কৰিলে গম পাব আৰু যুগান্তকাৰী মুহূৰ্ত চাওক চাহ বাগিচাৰ শ্ৰমিকসকল বা আদিবাসী বা চাহ জনগোষ্ঠী যি নামেৰে নামাকৰণ নহওক তেখেতসকল ব্ৰিটিছৰ সেই শোষণ ব্যৱস্থাৰ লগত জড়িত হৈ গ'ল তেখেতসকলে নিজৰ ৰাজ্য নিজৰ দেশ বুলি কয় সেই সময়ত বাদ দি অসমতে তেওঁলোকে আজি চাৰি পুৰুষ তেওঁলোকে ইয়াত বসবাস কৰিছে কিন্তু বহু সময়ত সমাজখনৰ মাজত এইটো ভাৱ যে সমাজখনে যেন স্বীকৃতিৰ অভাৱ হৈছে সমাজখনে যেন অসমীয়া সমাজৰ লগত বিলীন হৈ যোৱাৰ পৰিৱেশটো এতিয়াও অহা নাই এনেকুৱা এটা ভাৱ চৰকাৰসমূহৰ দৃষ্টিভংগীসমূহো সমাজখনক বহুত পিছ পেলাই দিলে বৰ্তমান ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এক ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰিলে ঝুমুৰ যি চোতালত
ঝুমুৰ নৃত্য প্ৰদৰ্শন হৈছিলে বা গাঁৱৰ ঘৰত বা বাগিচাৰ লাইনত আছিলে। এটা সময়ত সামাজিক সংগঠন বিভিন্ন সমাজ সচেতন চাহ জনগোষ্ঠীৰ ৰাইজৰ সহযোগত সি কিছু আগবাঢ়িলে, গৈ মঞ্চ পালে। কিন্তু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সন্মুখত সমগ্ৰ বিশ্বই দেখিব পৰা এটা পৰিৱেশলৈ ঝুমুৰ যাব, এইটো কেতিয়াও কোনোৱে কল্পনা কৰা নাছিলে। সেইটো এক নতুন পৰিৱেশ আৰু এই যিটো প্ৰদৰ্শন হ'ব, সেই দিনটোত চাহ বাগিচাৰ শ্ৰমিকৰ পৰা লৈ প্ৰতিগৰাকী ব্যক্তিয়ে অনুভৱ কৰিব যে সমাজখনক সকলোৱে ভাল পায়। প্ৰতিগৰাকী অসমীয়া মানুহে আদৰি লৈছে, প্ৰতিগৰাকী অসমীয়া মানুহে চাহ জনগোষ্ঠীৰ সমাজখনক বিলীন কৰি লৈছে, সেই ভাৱৰ এক নতুন প্ৰাণৰ সঞ্চাৰ হ'ব। এইকাৰণে এই অনুষ্ঠান কেৱল মাত্ৰ এটা প্ৰদৰ্শন নহয়, এই অনুষ্ঠানে সমাজখনক এক নতুন ৰূপত আগবঢ়াব। আৰু ইয়াৰ পৰৱৰ্তী সময়ত আমি আজিও অনুভৱ কৰিব পাৰিছোঁ, ইয়াৰ পৰৱৰ্তী সময়ত আপোনালোকে দেখিব সমাজখনে অসমীয়া সমাজৰ লগত বিলীন হোৱাৰ যিটো প্ৰক্ৰিয়া, আগত কেৱল মাত্ৰ শ্লোগান কেতিয়াবা হৈ থাকে, কিন্তু ই প্ৰকৃতপক্ষে এক বিলীন হ'ব। আৰু চৰকাৰৰ ফালৰ পৰা এনেকৈ আন্তৰিকতা চৰকাৰ এখনে দেখুৱাব, সেইটো কিন্তু আমাৰ কল্পনাৰ অতীত আছিলে। কিন্তু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইয়াক বাস্তৱ কৰিলে আৰু ইয়াৰ সুদূৰ প্ৰসাৰী প্ৰভাৱ অসমৰ সমাজ জীৱনত পৰিব, সেইটোৱে আমি আশা কৰিছোঁ। গৌৰৱ চাওক, কিছুমান বিষয় অসমৰ জনসাধাৰণৰ মাজতো প্ৰশ্ন থাকি গৈছে আৰু হয়তো বহুত ব্যক্তিৰ প্ৰশ্ন থাকি গৈছে। বহু মানুহে হয়তো ৰাজনৈতিক ব্যক্তি হোৱাৰ বাবে কেতিয়াবা ক'বলৈ টান পায় বা কোনোবা মানুহে প্ৰশ্ন কৰিবলৈও টান পায় যে এনেকৈ প্ৰশ্ন কৰিলে মোৰ ওপৰত সকলোৱে মিলি আক্ৰমণ কৰিব। কিন্তু বিষয় কিছুমান যিহেতু এই বিষয়টো কাৰো প্ৰতি স্পষ্ট কোনো ধাৰণা নাই, বিষয়টো যিহেতু আহিছে, সেই বিষয়টো জানিবৰ বাবে ভাৰতীয় জনতা পাৰ্টিৰ ফালৰ পৰা প্ৰশ্ন কৰা গৈছে আৰু সেই প্ৰশ্নৰ উত্তৰ আহিলে নিশ্চিতভাৱে অসমৰ ৰাইজে জনগণে জানিব পাৰিব বা আমিও স্পষ্ট হ'ব পাৰিম, কাৰণ আমিও জনা নাই বিষয়টো, সেইকাৰণে প্ৰশ্ন কৰা গৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।